নৰাত্মক মোটিভেশ্যনৰ ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যে আপোনালোকে এপ্লিকেশ্যন কেনেকৈ লিখিব। এপ্লিকেশ্যনটো খুব দৰকাৰ। আমি যিকোনো পৰিস্থিতি আমাৰ কিবা এটা এপ্লিকেশ্যন লিখিব লাগিব পাৰে। গতিকে যিকোনো ডিপাৰ্টমেণ্টত গ'লে হ'ল আপুনি এপ্লিকেশ্যন লিখিব লাগিব, বেংকত গ'লে এটা এপ্লিকেশ্যন দিব লাগিব, কিবা এটা কাৰণত আপোনালোকে গ'লেই কিবা এটা কাম কৰিব যাওঁতে এটা এপ্লিকেশ্যনৰ দৰকাৰ পৰে। এপ্লিকেশ্যনটো আপোনালোকে কেনেকৈ লিখিব? এপ্লিকেশ্যন লিখাৰ কাৰণে কিছুমান প্ৰচেছ আছে। সেইখিনি যেতিয়া আপোনালোকে গম পাই যায় তেতিয়া আপোনালোকে যিকোনো এপ্লিকেশ্যন লিখিব পাৰিব। ধৰক প্ৰথম যিটো হেডিং হ'ব টু হ'ব। টু দি পেলাই দ্য প্ৰিন্সিপাল মই লিখিছোঁ। ইয়াত আপুনি যাৰ উদ্দেশ্যত এপ্লিকেশ্যন লিখি আছে, টু দ্য হেডমাষ্টাৰ, টু দ্য অফিচাৰ, টু দ্য CM, টু দ্য যাক উদ্দেশ্য কৰি আপোনালোকে লিখি আছে তেওঁৰ ইয়াত নামটো দিব লাগিব। তাৰপিছত দিব লাগিব যে তেওঁ কোনটো ডিপাৰ্টমেণ্টৰ হয়। যে মই ইয়াত এক্স কলেজ বা স্কুল, যোনটো স্কুলৰ হয় সেই স্কুলটোৰ নাম দিব লাগিব, যোনটো কলেজৰ হয় সেই কলেজৰ নাম দিব লাগিব, যোনটো ডিপাৰ্টমেণ্টৰ অফিচাৰক লিখিছে সেই ডিপাৰ্টমেণ্টৰ নামটো দিব লাগিব। তাৰপিছত ই লাগিব আপোনাৰ জেগাৰ নাম। জেগাৰ নামটো আপোনালোকে যোনটো জেগাত হয় সেই জেগাৰ নামটো দিব লাগিব। নেক্সট দিব লাগিব আপোনালোকৰ ডেটটো। ডেট দিয়াৰ পাছত এইটো আপোনাৰ হেডিংটো কমপ্লিট হৈ গ'ল। যিকোনো এপ্লিকেশ্যনৰ এইখিনি হেডিং আপোনালোকে দিবই লাগিব। নেক্সট আছে আমাৰ আপোনাৰ ছাবজেক্ট। ছাবজেক্টটো কি কৈছে? ছাবজেক্টটো আমাৰ কিহৰ কাৰণে আমি এপ্লিকেশ্যনটো লিখি আছোঁ। কিহৰ কাৰণে আমি এপ্লিকেশ্যন লিখি আছোঁ? সেই এপ্লিকেশ্যনটো যিকোনো কাৰণ হ'ব পাৰে। মই ইয়াত 3টামান কাৰণ দিছোঁ। ছাবজেক্টটো প্ৰে ফৰ লিভ অফ 2 days, যে মোক 2 দিনৰ কাৰণে ছুটি লাগে। নেক্সট আছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, যে আপুনি কিবা এটা চাকৰিৰ কাৰণে এপ্লাই কৰি আছে। প্ৰেয়াৰ ফৰ লিভ অফ এবচেঞ্চ, আপুনি 2 দিন আহিব পৰা নাই, কিবা এটা এবচেঞ্চ হৈছে আপোনাৰ, আহিব পৰা নাই। এইটোকে যিটো কাৰণত হয় সেইটো আপোনাৰ ছাবজেক্ট হিচাপে আপোনালোকে ইয়াত লিখিব লাগিব। অকল এই লাইনকেইটা লিখিলে আপোনালোকৰ ছাবজেক্টৰ বস্তুটো হৈ যায়। ঠিক আছে। প্ৰেয়াৰ ফৰ লিভ, প্ৰেয়াৰ ফৰ তুমি প্ৰাৰ্থনাটো আপুনি কৰিব লাগিব, যে প্ৰাৰ্থনা কৰি আছোঁ আপুনি মোক ছুটি যাতে দিয়ে। এইখিনি বস্তু ছাবজেক্টত লিখিবই লাগিব। নেক্সট আছে তাৰপিছত আপোনাৰ আহিলোঁ আমাৰ মূল বস্তু ৰেচপেক্টেড। ৰেচপেক্টেড ছাৰ, মেডাম, যিকোনো হ'ব পাৰে। ইয়াত মই লিখিছোঁ স্যাৰ, উইথ হাম্বল এণ্ড অনাৰ, আই বেগ টু ষ্টেট ইউ ডেট, মানে উইথ সন্মানৰ আৰু সন্মানৰ সহকাৰে মই জনাই আছোঁ যে মই কিবা অসুস্থতাৰ কাৰণে আপোনাৰ বা কিবা ঘৰৰ অকেশ্যনৰ কাৰণে মই 2 দিনৰ স্কুল আহিব নোৱাৰিম বা কলেজ আহিব নোৱাৰিম। তাৰ কাৰণে মই প্ৰাৰ্থনা এটা কৰি আছোঁ। উইথ হাম্বল, ভদ্ৰতাৰ আৰু সন্মানৰ সহিত মই আপোনালোকক এইটো জনাই আছোঁ। আই বেগ টু ষ্টেট ইউ ডেট, এই লাইনটো লিখিব পাৰে। নহ'বা আই উড লাইক টু ইনফৰ্ম ইউ ডেট, এই লাইনটোতো লিখিব পাৰে। আই বেগ টু ষ্টেট ইউ ডেট নহ'লে আই উড লাইক টু ইনফৰ্ম ইউ ডেট, যিকোনো এটা লাইন আপুনি লিখিব পাৰে। লিখি পেলাই আপোনাৰ যিটো কাৰণ সেই কাৰণটো আপুনি লিখি দিব পাৰে। এই লাইন দুটা আপুনি লিখিবই লাগিব। তেতিয়া আপোনালোকৰ যিকোনো এপ্লিকেশ্যনৰ প্ৰথম লাইনটো লিখিলে তাৰপিছত 2 বা 3 লাইনৰ এটা, যে মই মোৰ পেটৰ বিষৰ কাৰণে স্কুল আহিব পৰা নাই, বা পেটৰ বিষৰ কাৰণে মই স্কুল আহিব নোৱাৰিম, মোৰ ছুটি লাগে, বা মোৰ জ্বৰ হৈছে, বা মোৰ ঘৰৰ অকেশ্যন আছে, যিকোনো কাৰণ লিখি পেলাই আপুনি এপ্লিকেশ্যনটো ইয়াত দিব পাৰে। নেক্সট হৈছে আপোনালোকৰ চ' আই ৰিকুৱেষ্ট ইউ কাইণ্ডলি গ্ৰেণ্ট মি দ্য লিভ অফ 2 days, গতিকে আপুনি মই আপোনাক প্ৰাৰ্থনাক অনুৰোধ কৰিছোঁ যে আপুনি মোক এই ছুটিটো যাতে মঞ্জুৰ কৰে। এইটো লাষ্ট ফিনিচিং আপোনালোকে লিখিবই লাগিব। আই ৰিকুৱেষ্ট ইউ কাইণ্ডলি গ্ৰেণ্ট মি, এই লাইনটোত লিখিব লাগিব। পিছৰ যিটো কাৰণ আছে টু লিভ অফ 2 days, সেইটো আপোনালোকে যিকোনো কাৰণটো যোনটো কাৰণৰ কাৰণে এপ্লিকেশ্যন লিখি আছে সেই কাৰণটো তাত লিখিব। নেক্সট আছে থেংক ইউ লিখিব, লাষ্টত লিখিবই লাগিব। লিখাৰ পিছত আপোনালোকে আহিব নেক্সট ইউৰ চিনচিয়াৰলি লিখিব পাৰে, ফেইথফুলি লিখিব পাৰে, বা অবিডিয়েণ্টলি লিখিব পাৰে। 3টাৰ ভিতৰত যিকোনো এটা লিখিলেই হ'ল। লিখি পেলাই আপোনাৰ নেম, ক্লাছ, ৰোল নাম, বা ইয়াত যদি আপুনি চাকৰিৰ কাৰণে কৰি আছে তেতিয়া ক্লাছ আৰু ৰোল নাম লিখিব নালাগে, অকল নেমটো লিখি পেলাই দিলেই হ'ল। আৰু যদি কোনো অফিচাৰক লিখি আছে তেতিয়া আপুনি নেমটো লিখিলেই হ'ল। যদি স্কুল বা কলেজ হয় তেন্তে আপোনালোকে এই ক্লাছ বা ৰোল নামটো লিখিব লাগিব। এইটো এটা চিম্পুল আপোনালোকৰ এপ্লিকেশ্যনৰ প্ৰচেছ। এইকেইটা বস্তু আপোনাক গম পালে যিকোনো এপ্লিকেশ্যন আপোনালোকে লিখিব পাৰিব। কাৰণ ইয়াত আৰম্ভণি কেনেকৈ কৰে, আৰম্ভণিটো মেইন বস্তু। যদি আৰম্ভণি কৰিব পাৰে তেন্তে আপোনালোকে যিকোনো লাইন দুটা মিলাই পেলাই লিখি পেলাই এটা এপ্লিকেশ্যন যিকোনো সময়তে লিখি দিব পাৰিব। গতিকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও আপোনালোকে সহায় হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। কমেণ্টটো নিশ্চয় কৰিব।